Dear students, welcome to my channel Charles Tutorial. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আগন্তুক অসমীয়া পৰীক্ষাৰ বাবে মই কিছুমান 1 নম্বৰৰ প্ৰশ্ন কিছুমান ইয়াত দিবলৈ লৈছো। আশা কৰো এই প্ৰশ্নবোৰে তোমালোকক আগন্তুক পৰীক্ষাৰ কাৰণে সহায় কৰিব। Dear students, these are some questions of MIL Assamese of 1 marks which will help you in the future examination. Let us start. ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি? অৰুণিমা সিনহাৰ ঘৰ ক'ত? পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল? কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? নাৰায়ণ মূৰ্তি কোন? জিকিৰত উল্লেখ কৰা আদম কোন? কোঁৱলীয়ে প্ৰথমতে কালৈ ইমেইল কৰিছিল? ফ্ৰম ভলগা টু গংগা পুথিখনৰ ৰচক কোন? প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? তোমাৰ পাঠ্যক্ৰমত থকা বৰগীতটি কি ৰূপত বন্ধা আছে বা কি ৰাগত বন্ধা আছে? সঞ্চাৰ শব্দৰ অৰ্থ কি? শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাটখনৰ নাম কি? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? কোঁৱলীৰ ভায়েকৰ নাম কি? হিন্দুৰ শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান? পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? সকলোকে বান্ধি থোৱা এনাৰ্জিডাল কি আছিল? ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? আজান ফকীৰৰ প্ৰকৃত নাম কি? মোহপাহ মানে কি? নাৰায়ণে ব্ৰহ্মাক ক'ত উপজাইছিল? গ্ৰোথ অফ অসমীয়া লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন? কোন যুগক ভাৰতীয় সংস্কৃতিৰ যুগ বুলি ক'ব পাৰি? তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ৰচক কোন? মাধৱদেৱৰ যুগজয়ী এখন গ্ৰন্থৰ নাম লিখা। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব বুলি লাগে বুলি মত প্ৰকাশ কৰিছে। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল? ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্ক ইয়াক চমুকৈ কি বুলি কোৱা হয়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? হেজাৰী ঘোষা বুলি কোনখন পুথিক জনা যায়? শিলভদ্ৰ কোন আছিল? মন্দিৰৰ কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ৰচুল শব্দৰ অৰ্থ কি? জিকিৰৰ ৰচক কোন? লৰ্ড কাৰ্জন কোন? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? মধ্য এছিয়াৰ ইতিহাস কাৰ ৰচনা? WWW বা ৱেব কি? মুমিন শব্দৰ অৰ্থ কি? ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? প্ৰাচীন কালৰে পৰা অসমত কোন দুটা ধৰ্ম প্ৰচলিত আছিল? ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? পূজাৰ বন্ধত কোঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? অৰুণিমা সিনহাই কেতিয়া মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল? বৰগীতটিত কবিয়ে কিহত আঁতুৰ হোৱা বুলি কৈছে? পাহিহঁতৰ অৰণ্য যাত্ৰাটো দলপতি কোন আছিল? আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? প্ৰথম অসমীয়া চনেটটোৰ নাম কি? মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নাম কি? নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? চাহেবপুৰাৰ বৰষুণ উপন্যাসখনৰ ৰচক কোন? কাঞ্জীভৰম মন্দিৰত কিমানটা স্তম্ভ আছে? অৰুণিমা সিনহাই কিমান চনত তেনজিং নৰ্গে সন্মান লাভ কৰিছিল? ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধৰ বিৱৰণ শুনিছিল? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তৎৰেখা মানে কি? ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল? কিমান চনত অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি APJ কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে? ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি? স্বাধীনতাৰ পিছত পূব পাকিস্তানে কি নাম পালে? কাকিনী তামোল শব্দৰ অৰ্থ কি? সন্তৰী মানে কি? বৃদ্ধ নুব্জ দেহ নুব্জ শব্দৰ অৰ্থ কি? কালীয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজন কোন? অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি আছিল? ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে? পণ্ডিত ৰাহুল সংকৃতায়নৰ আচল নাম কি? অভিযাত্ৰী মানে কি? তোমাৰ পাঠৰ বৰগীতটি কি ৰাগত বন্ধা আছে? আনন্দত কাৰ প্ৰাণ টলমল হৈছে? কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? জেতুকা পাতৰ দৰে উপন্যাসখনৰ ৰচক কোন? জন্ম ৰহস্য গ্ৰন্থখনৰ ৰচক কোন?
দৃশ্যান্তৰ শব্দৰ অৰ্থ কি? কপিল মুনিৰ মাতৃৰ নাম কি? কীটছৰ কোন কবিতাৰ তীব্ৰ সমালোচনা হয়? মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন বুলি কি বুলি কৈছে? এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন? চামছেৰ কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমান? কানাইৰ চাতুৰি পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে? বেদনাৰ উল্কা পুথিখনৰ ৰচক কোন? নামঘোষাক অন্য কি নামেৰে জনা যায়? জিকিৰৰ ৰচক কোন? ছন্দভৰা সুমধুৰ তান কোনে ধৰিছে? অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? নিজে ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? আগা শব্দৰ অৰ্থ কি? লাখ লাখ যুগ হিয় হিয় ৰাখনো কবিতা ফাঁকিৰ ৰচক কোন? ইৰাণৰ ৰাজধানীখনৰ নাম কি? অৰ্জুন ভঞ্জন নাটকখন কোনে ৰচনা কৰিছিল? কাৰ দিনত আজান ফকীৰে সপ্তদশ শতিকাত অসমলৈ আহিছিল? কবিয়ে বৃদ্ধ কুজা মানুহজনক লগ পোৱা আলি কেঁকুৰিটো কেনে আছিল? হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি? কীটছৰ কোন কবিতাৰ তীব্ৰ সমালোচনা হয়? অসমৰ হেংদাং ক'ত জিলিকিছিল? হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইৰাণীসকলে নৱবৰ্ষক কি বোলে? প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে? অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? মাধৱদেৱৰ বৰগীতটি কি ভক্তিৰ নিদৰ্শন? মধুসূদনৰ দলং নামৰ গল্প পুথিখনৰ ৰচক কোন? অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? ইংৰাজী কবি কীটছৰ সম্পূৰ্ণ নাম কি? মহাপুৰুষ মাধৱদেৱে তেওঁৰ মহাধন কি বুলি কৈছে? অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছে? জিকিৰ শব্দটি কি শব্দৰ পৰা ওলাইছে? প্ৰশস্তি কবিতাটিৰ কবিজনৰ নাম কি? বেদুইন পুথিখন কাৰ ৰচনা? কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? দেউতাকে কোমলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল? সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ ৰচক কোন? ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে? ৰথীন্দ্ৰনাথ গোস্বামীয়ে মহাসমুদ্ৰৰ সিপাৰে গ্ৰন্থৰ বাবে কি বঁটা লাভ কৰিছিল? কেন্দ্ৰৰ শব্দৰ অৰ্থ কি? লেখকে ইৰাণত পুৱাৰ আহাৰৰ বাবে কোনখন ৰেস্তোৰাঁলৈ গৈছিল? জাহ যোৱাৰ আন এটা প্ৰধান উপায় কি? পৃথু কোন? কত যুগৰ ভূষৰ পৰি কবিতাশাৰীত থকা যুগৰ ভূষৰ মানে কি? দৃষ্টি আৰু সৃষ্টি কাৰ ৰচনা? এনিশাৰ কবিতা গ্ৰন্থখনৰ ৰচক কোন? আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয় কথাষাৰৰ বক্তা কোন? ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা গল্প পুথিখনৰ নাম কি? টুলুং ভুটুং মানে কি? উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা কবিতাত উষা বুলি কাৰ কথা কোৱা হৈছে? দ্য ৰেড ৰিভাৰ ইন দ্য ব্লু হিল গ্ৰন্থখনৰ ৰচক কোন? মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল? স্বাক্ষৰ কবিতা পুথিখনৰ ৰচক কোন? চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ ৰচক কোন? অৰ্জুনৰ ধনুখনৰ নাম কি? আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল? কপিধ্বজ কোন? ধৃতৰাষ্ট্ৰই কাক প্ৰশ্নবোৰ কৰিছিল? শ্ৰীকৃষ্ণৰ শংখটোৰ নাম কি? বিষাদযোগ পাঠটি কোনখন গ্ৰন্থৰ পৰা উদ্ধৃত? ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল? চাণক্যৰ আন এটা নাম কি? নাগাৰ্জুন কোন আছিল? অষ্টাধ্যায়ী কাৰ ৰচনা? দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? ভীমে বজোৱা শংখটোৰ নাম কি? ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ এজনৰ নাম কি? নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষজনৰ নাম কি আছিল? কাৰ হাপত হৰক ৰজাৰ ৬০,০০০ পুত্ৰ ভস্মীভূত হৈছিল? অত্ৰেয় ঋষি কোন আছিল? বুদ্ধদেৱৰ চিকিৎসক কোন আছিল? পাণিনি কোন? পাণ্ডৱসকলৰ সৈন্য কিমান? প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইকেইটা প্ৰশ্ন তোমালোকৰ আগন্তুক পৰীক্ষাত সম্ভাৱ্য প্ৰশ্ন। তো এইকেইটাৰ উত্তৰকেইটা পাৰিলে তোমালোকে কৰি ল'বা। যদি কিবা উত্তৰ পোৱা নাই তেতিয়াহ'লে কমেণ্টত তোমালোকে জনাব পাৰা।